নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজত লৈ আছোঁ এখন অসমীয়াৰ ৰচনাখনৰ মূল বিষয় হৈছে কম্পিউটাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাখনো ৰচনা দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। সকলোৱে ভালদৰে শুনি যাব। কম্পিউটাৰ আজিৰ যুগৰ এক অন্যতম আধুনিক যন্ত্ৰ। ইয়াৰ আৱিষ্কাৰ আৰু ব্যৱহাৰ দুনিয়াৰ সকলো খণ্ডত এক বিপ্লৱ সৃষ্টি কৰিছে। শিক্ষা, বিজ্ঞান, চিকিৎসা, ব্যৱসায়, সমাজ আৰু দৈনন্দিন জীৱনৰ প্ৰতিটি দিশত কম্পিউটাৰে অপূৰণীয় অৱদান ৰাখিছে। এই ৰচনাত আমি কম্পিউটাৰৰ ইতিহাস, প্ৰকাৰ, কাৰ্যপদ্ধতি, ব্যৱহাৰ আৰু ইয়াৰ দ্বাৰা হোৱা সামাজিক প্ৰভাৱসমূহৰ বিষয়ে আলোচনা কৰিম। কম্পিউটাৰৰ ইতিহাস 19শ শতিকাৰ আৰম্ভণিত আৰম্ভ হৈছে। প্ৰথম কম্পিউটাৰ হিচাপে শ্ৰেণী থকা এনিয়াক 1945 চনত সৃষ্টি হৈছিল। ইয়াৰ পিছতে বিভিন্ন ধৰণৰ কম্পিউটাৰৰ উন্নয়ন হ'বলৈ ধৰিছিল। প্ৰথম পুৰণি কালত যান্ত্ৰিক গণনাৰ পৰা আৰম্ভ কৰি আধুনিক যুগৰ উৎকৃষ্ট ইলেক্ট্ৰনিক কম্পিউটাৰলৈ আগবঢ়া হৈছে। 1970 চনৰ পিছতেই মাইক্ৰ'প্ৰচেছৰ আৰু চিপৰ উন্নতিৰ বাবে কম্পিউটাৰ সৰু আৰু অধিক শক্তিশালী হৈ পৰে। ইয়াৰ ফলত ব্যক্তিগত কম্পিউটাৰ (PCৰ) উৎপাদন আৰম্ভ হয়। 1980 চনৰ দশকত কম্পিউটাৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ লগতে ই মানৱ জীৱনৰ অংশ হৈ পৰে। কম্পিউটাৰৰ প্ৰকাৰ। কম্পিউটাৰ কেইবাটাও প্ৰকাৰত বিভক্ত। বিশেষকৈ আমি তিনিটা প্ৰধান প্ৰকাৰ উল্লেখ কৰিব পাৰোঁ। 1. ব্যক্তিগত কম্পিউটাৰ (PC) ই সাধাৰণ ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। লেপটপ, ডেস্কটপ আৰু নেটবুক এই শ্ৰেণীত পৰে। মেইনফ্ৰেম কম্পিউটাৰ ই বৃহৎ তথ্য প্ৰক্ৰিয়া কৰিবলৈ ব্যৱহৃত হয়। এই কম্পিউটাৰসমূহ বৃহৎ কোম্পানী আৰু চৰকাৰী সংস্থাৰ দ্বাৰা ব্যৱহৃত হয়। ছুপাৰ কম্পিউটাৰ ই অত্যন্ত শক্তিশালী আৰু জটিল গণনা কৰিবলৈ সক্ষম। ছায়েন্স, ঔষধ আৰু মহাকাশ পৰ্যবেক্ষণৰ দৰে ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ দেখা যায়। কম্পিউটাৰ কাৰ্যপদ্ধতি। কম্পিউটাৰ কাৰ্যপদ্ধতিসমূহ তলত আলোচনা কৰা হ'ল। ইনপুট ই পৰ্যায়ৰ তথ্য আৰু নিৰ্দেশনা প্ৰবিষ্ট কৰা হয়। কীবোৰ্ড, মাউছ, স্কেনাৰ আৰু ডিজিটেল কেমেৰাৰ দ্বাৰা ইনপুট সংগ্ৰহ কৰা হয়। প্ৰচেছিং ইনপুট তথ্যসমূহ প্ৰচেছৰৰ দ্বাৰা প্ৰস্তুত কৰা হয়। কেন্দ্ৰীয় প্ৰচেছিং ইউনিট ই তথ্যসমূহৰ গতি আৰু ক্ৰিয়া সম্পাদন কৰে। কম্পিউটাৰ ব্যৱহাৰ। কম্পিউটাৰৰ ব্যৱহাৰ বিভিন্ন ক্ষেত্ৰত দেখা যায়। 1. শিক্ষা। শিক্ষাৰ ক্ষেত্ৰত কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ মাধ্যমৰ শিক্ষাৰ মান উন্নত হৈছে। অনলাইন পাঠ্যক্ৰম, ভিডিঅ' কনফাৰেন্স আৰু ডিজিটেল পাঠ্যপুথি ছাত্ৰ-ছাত্ৰীৰ বাবে সহজলভ্য হৈছে। বিজ্ঞান আৰু গৱেষণাত চাইণ্টিফিক গণনা, মডেলিং আৰু চিমুলেশ্যনৰ বাবে কম্পিউটাৰ অত্যন্ত সহায়ক। ইয়াৰ দ্বাৰা জটিল তথ্যৰ বিশ্লেষণত সহজ হয়। চিকিৎসাৰ ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰ স্বাস্থ্যৰ উন্নতিত সহায় কৰে। ৰোগৰ নিৰ্ণয়, চিকিৎসাৰ ৰেকৰ্ড সংৰক্ষণ আৰু চিকিৎসা প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা চিকিৎসালয়ৰ গুণগত মান বৃদ্ধি পায়। ব্যৱসায়। কম্পিউটাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত পুংখানুপুংখ পৰিকল্পিত হিচাপ, বিক্ৰী আৰু বিপণন প্ৰক্ৰিয়াত সহায় কৰে। ডাটা বিশ্লেষণ আৰু বিপণনৰ কৌশল গঢ়িবলৈ কম্পিউটাৰৰ ব্যৱহাৰ কৰা হয়। দৈনন্দিন জীৱনত কম্পিউটাৰৰ ব্যৱহাৰ আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত দেখা যায়। অনলাইন কেনাকাটা, সামাজিক মাধ্যমৰ ব্যৱহাৰ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গেমিং প্লেটফৰ্মৰ পৰা আৰম্ভ কৰি বিনোদন আৰু আৰামৰ ক্ষেত্ৰত ই এক মৌলিক অংশ হৈ পৰিছে। সামাজিক প্ৰভাৱ। কম্পিউটাৰে সমাজত এক উল্লেখযোগ্য প্ৰভাৱ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা তথ্যৰ সন্নিবিষ্টতা আৰু সংযোগৰ ক্ষেত্ৰত এক নতুন দিশ আহিছে। সামাজিক মাধ্যমৰ দ্বাৰা মানৱ সমাজত সংযোগ বৃদ্ধিৰ লগতে তথ্যৰ
অভাৱৰ অৱসান হৈছে। তথাপি কম্পিউটাৰৰ কিছু নেতিবাচক দিশো আছে। যিসকল ব্যক্তিয়ে অশিক্ষিত সিহঁতক তথ্য আৰু প্ৰযুক্তিৰ প্ৰভাৱত পিছপৰা দেখা যায়। ই এচাৰত এক নৱ দিগদৰ্শিতা সৃষ্টি কৰিছে, যি সৃষ্টিৰ বাবে পূৰ্ণাংগ অভিগমনৰ অভাৱ। দৰ্শন আৰু চেলেঞ্জ। কম্পিউটাৰ ব্যৱহাৰৰ দ্বাৰা এক নতুন দৰ্শনৰ জন্ম হৈছে, জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছে। তথাপি ইয়াৰ সৈতে কিছুমান চেলেঞ্জ আছে, বিশেষকৈ তথ্য সুৰক্ষা আৰু গোপনীয়তা, ডিজিটেল বিভাজন আৰু প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতাৰ সমস্যা। বিশেষকৈ শিশুসকলৰ ওপৰত কম্পিউটাৰৰ প্ৰভাৱ পৰ্যবেক্ষণৰ প্ৰয়োজন। অনলাইন বিপদ, সামাজিক মাধ্যমত অসুবিধা আৰু ডিজিটেল আকৰ্ষণৰ পৰা সুৰক্ষিত কৰাৰ বাবে অব্যৱহাৰ কৰি সচেতনতা বৃদ্ধি কৰা হৈছে। উপসংহাৰ: কম্পিউটাৰ আজিৰ যুগত এক অতি প্ৰয়োজনীয় যন্ত্ৰ। ইয়াৰ দ্বাৰা শিক্ষা, স্বাস্থ্য, ব্যৱসায় আৰু দৈনন্দিন জীৱনৰ প্ৰতিটো দিশত এক বিপ্লৱ ঘটিছে। যদিও ইয়াৰ সৈতে কিছু চেলেঞ্জ আৰু সমস্যা আছে, তথাপি ইয়াৰ সঠিক ব্যৱহাৰৰ সমাজ আৰু জীৱনক অধিক সুস্থ আৰু উন্নত কৰিব পাৰে। আমাৰ সমাজত কম্পিউটাৰৰ সঠিক ব্যৱহাৰ আৰু গৱেষণাৰ দ্বাৰা আগন্তুক প্ৰজন্মৰ বাবে এক নতুন দিশ দেখুৱাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত এক উন্নত আৰু সমৃদ্ধ সমাজৰ প্ৰতিষ্ঠা হ'ব। আজিৰ এইখিনি আছিল। নেক্সট আৰু বাকী কেইখনমান ৰচনা লৈ আহিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।